হেল্ল' বন্ধুসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে বুলি। আৰু মই এতিয়া আছোঁ অৰুণাচল ঘূৰি ঘূৰি লাষ্টত শেষ মুহূৰ্তত মই এতিয়া নিজৰ ঘৰৰ ফালে মুখ হৈছোঁ। কিন্তু যোৱাৰ আগতে মই অকণমান ভিডিঅ' বনালোঁ। এইটো ভিডিঅ'টো হ'ল অৰুণাচল মাণ্ডেলা টপ। কোনে কোনে আহিছে আপোনালোকে কমেণ্ট কৰিব। আৰু মই আজি মাণ্ডেলা টপ গৈ আছোঁ। যোৱাৰ লগতে আপোনালোককো মই ভিডিঅ' বনাই অকণমান শ্বেয়াৰ কৰিম বুলি এই ভিডিঅ'টো বনোৱা হ'ল। আৰু এইখিনি জেগাটো খুব মজা পৰিৱেশ, একদম ভিউবিলাক আপোনালোকে চাওক কেনেকুৱা লাগিলে। কাক কেনেকুৱা লাগিছে কমেণ্টটো কৰিব। আৰু এইখিনি জেগাতে অকণমান আপোনালোকে মন কৰি চাওকচোন, ইয়াতে মানুহ আছে নে নাই। এইটো অকণমান জুম কৰি দিলোঁ। ইয়াতে 3জন মানুহ আছে দেই, এইটো কাম কৰি আছে চাই লওক। শুকান মাটিত খুব মজা লাগি আছে একেবাৰে। এতিয়া গৈ আছোঁ মাণ্ডেলা টপত। যোৱাৰ লগতে ভাইটিবিলাক পুৰা বাই বাই। তেনেকুৱা গৈ থাকোঁতেই এইখিনি জেগাৰ নামটো কি নাজানো। বহুত দূৰ অহাৰ পিছতহে 2-এটা মানুহৰ ঘৰ দেখা পালোঁ। কিন্তু কিমান দূৰত আছে কিমান দূৰত নাই কিবা এটা হ'লেও মানে মানুহ চানুহ দেখা পোৱাটো অসম্ভৱ কথা। পাহাৰ এলেকাত এইটোৱে ভাল। 1 নম্বৰ কথাটো গৰু ছাগলী নাই, গাড়ীৰ ইমান উৎপাত নাই। নিজৰ ইচ্ছামতে নিজে গাড়ীখন চলাব পাৰে। যাৰ যেনেকুৱা মন তেনেকুৱা চলাবলৈ খুব মজা। আহি এইখিনি জেগাটো ভিউবিলাক আপোনালোকে চাওক, খুব ভাল লাগিলে। সেই ভিউটো দেখা পায়ে মই অকণমান ইয়াতে ৰৈ দিলোঁ। ৰখি দিয়াৰ লগতে মোৰ লগৰীয়া এজনে এইফালে পূৰা ড্ৰেছ কৰি আহিয়ে এইটো জেগাটোত পালোঁ। এইটো আপোনালোকে হোটেলটো দেখা পালে, মানে ইয়াতে ৰাতি মানুহ থাকিব পাৰে। যদি আপোনালোকে আহে অৰুণাচল মাণ্ডেলা টপ, ৰাতি থাকিব পাৰিব। আৰু বাইদেউজনীক চাওক, ইমান ঠাণ্ডাত কাপোৰ চাপোৰ নোহোৱাকৈ বিন্দাছ কুকুৰবিলাকক ফটো লৈ আছে। আৰু ইফালে আমি থাকিবই পৰা নাই, বাইদেউৰ আৰু ইফালে তেজৰ গৰম না কি কয় বন্ধুসকল। আহি এইখিনি জেগাটো হ'ল মাণ্ডেলা টপ এইটো। কিন্তু মই ফাইনেলি মাণ্ডেলা টপত এটেণ্ড, আৰু মোৰ বেক চাইডে মাণ্ডেলা টপ বুলি লিখা আছে। আৰু মোৰ বেক চাইডেই মোৰ লগৰীয়াবিলাক গৈ আছে মাণ্ডেলা টপত ফটো ল'বৰ কাৰণে। কিন্তু মই ইয়াতে কি ক'ম নক'ম, পূৰা মুখৰ ভাষা ওলাই নাহিলে ঠাণ্ডাৰ কাৰণে। টাৱাঙত যেনেকুৱা ঠাণ্ডা, মাণ্ডেলা টপো ছেম ঠাণ্ডা। কিন্তু ভিডিঅ'টো আপোনালোকে কেনেকৈ লাগিলে ক'ব। মই কিন্তু ঘৰত আহিহে ভইচ কৰিলোঁ। আৰু বন্ধুসকল, মোৰ লগৰীয়াবিলাক উঠি গ'ল ষ্টেজৰ ওপৰত। এই ষ্টেজটো কিহৰ কাৰণে বনাইছিলে মই গম নাপাওঁ। যদিহে আপোনালোকক ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে একেবাৰে নাপাহৰিব। তো নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। বাই বাই।